পোনপ্ৰথমতে আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ অনুষ্ঠানটো বহুত বেছি ভাল হৈছে, ভাল লাগিছে। আমাৰ দুদিনীয়া কাৰ্যসূচী হয়। আজি আপোনাৰ ছিংগিং, নৃত্য আৰু য়োগা তেনেকুৱা ধৰণৰ আছে আৰু লগতে ইয়াত বহুত ভিতৰৰ অঞ্চলৰ ল'ৰা ছোৱালীবোৰো আহিছে। বৰপেটা, যোৰহাট, দেৰগাঁও আৰু গোৱালপাৰা তেনেকুৱা ধৰণৰ প্ৰতিযোগীবোৰ আহিছে। গতিকে ইয়াত তেওঁলোকে আৰু আমাৰ প্ৰতিযোগিতা অলপ বেলেগ ধৰণৰ, মানে আমি নৰ্মেল প্ৰতিযোগিতাতকৈ আমাৰ প্ৰতিযোগিতা অলপ বেলেগ ধৰণৰ। এনেইতো নৰ্মেলবিলাক আপোনাৰ ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড থাকে ন, ইয়াতে আমাৰ মাৰ্কৰ ওপৰত কম্পিটিশ্যনটো হয়, যাতে সকলোৱে ল'ৰা ছোৱালী যদি ইয়াত কিবা এটা পাই যায় যেন। আমাৰ হায়েষ্ট মাৰ্ক হ'ল 80 মাৰ্ক যোনে পায় তেওঁ এতিয়া বেষ্ট ডেন্সাৰ হিচাপে ইয়াৰ পাব। বেষ্ট ডেন্সাৰ হওক বা বেষ্ট ছিংগাৰ হিচাপে বা বেষ্ট আৰ্টিষ্ট হিচাপে হওক, হয় 20টা হ'ব পাৰে, 10টা হ'ব পাৰে। লগতে 70 পালে তেওঁ ফাৰ্ষ্ট প্ৰাইজ হিচাপে আমি দি আছোঁ। লগতে আৰু 70 মাৰ্কছৰ তলৰবোৰ চব ছেকেণ্ড পজিশ্যনত থাকিব। আপোনাৰ অৰ্গেনাইজেশ্যন কিমান বছৰ পুৰণা? আজি মোৰ হ'ল মই নিজে কৰা আজি চাগে 9 বছৰমান হ'ল নেকি, 9-10 বছৰমান হৈছে। কিন্তু 8 নম্বৰ হয়। এইটো পৰা মই কথাটো কৈছে 8 ছিজন হয়, আমাৰ ছিজন 8 হয়। আৰু ইয়াত ছিজন 8ত কোৱালিফাই যিবিলাক হৈছে নিশ্চয় ক'ৰবাত বাহিৰতো কিবা হয়। আমাৰ যোৱাবাৰ এইবাৰে আমি হেৰিত গ'লোঁ, দিল্লীত গ'লোঁ। আমি দিল্লীত বৰ্তমান ছিজন 2লৈকে কৰিলোঁ। এইবাৰ আমি গ'লোঁ দিল্লীত। আমাৰ গোটেই মডেলিঙৰে হওক বা ডান্সৰে হওক বা ছিংগিঙে হওক, সকলোৱে যিসকলে উইনাৰ হৈ আহিছে তেওঁলোকে কালি আমি সম্বৰ্ধনা দিয়া যাব ইয়াতে। তেওঁলোকক আমি ইনভাইট কৰিছোঁ। তেনেকৈ আৰু ইতিমধ্যে বহুতেতো এতিয়ালৈকে আপোনালোকৰ এই অৰ্গেনাইজেশ্যনৰ পৰা এৱাৰ্ড পাই পেলাই প্ৰতিষ্ঠা লাভ কৰিছে। তেওঁলোকে বিভিন্ন ধৰক চিনেমা হওক বা চিৰিয়েল হওক বা এনেকুৱা কিছুমানেতো চাগে ডান্সৰ চাগে স্কুলো বা এনেকুৱা খুলিছে, প্ৰতিষ্ঠিত হৈছে। তেনেকুৱা কোনোবা চেলিব্ৰিটি এনেকুৱা আছে নেকি কোনোবা প্ৰতিষ্ঠিত হোৱা আপোনালোকৰ অৰ্গেনাইজেশ্যনৰ পৰা মানে স্বীকৃতি পোৱা? তেনেকুৱা ধৰণৰ আছে। মোৰ এটা ষ্টুডেণ্ট আছিলে, সংগীতা হাজৰিকা। মই সৰুৰ পৰাই ডান্স শিকাইছোঁ। তাই বৰ্তমান খুব ভাল কাম কৰিছে। চিনেমা কৰিছে, চিৰিয়েল কৰিছে, লগতে মিউজিক ভিডিঅ' এলবাম কৰিছে। আৰু লগতে আমাৰ যিসকল প্ৰতিযোগী নেশ্যনেল লেভেলত তেওঁলোকে উইনাৰ হৈছে, মানে বেষ্ট এৱাৰ্ড হিচাপে লাভ কৰিছে নেশ্যনেল লেভেলত। আৰু তেওঁলোকে চেষ্টা কৰিছে আৰু ভাল কাম কৰিবলৈ। তেনেকৈ আৰু আমি চেষ্টা কৰিছোঁ তেওঁলোকে আৰু ভাল প্লেটফৰ্ম দিবলৈ, যেনেকৈ হওক চিৰিয়েলে হওক বা কোনো ভাল ছিংগাৰ হ'বলৈ যেনেকৈ কৰাম বুলি চেষ্টা কৰি আছোঁ। আৰু আজি জাজ কোন আছিল বিচাৰক? আজি বিচাৰক হিচাপে আছিলে আপোনাৰ ডক্টৰ কল্যাণ কুমাৰ দাস। তাৰপিছত কৃষ্ণা ববুলিজন টাইটেলটো কৃষ্ণ তেওঁ দাসে লিখিছে, হাজবেণ্ড দাস লিখিছে ন, আৰু কৃষ্ণা বৌ বুলি মাতো বেছিভাগ। লগতে আছিলে আজিত গুৰুং আৰু বিক্কি। ভৱিষ্যতে যদি আপোনালোকৰ অনুষ্ঠানৰ লগত মানে ল'ৰা ছোৱালীয়ে জড়িত হ'ব খোজে, কেনেকুৱা ধৰণৰ মানে আপোনালোকৰ কণ্টেক্ট নাম্বাৰ বা কি মাধ্যমত আপোনালোকৰ লগত যোগাযোগ কৰিব? আমাৰ পেজ আছে, ৰেগে ডান্স ফ্ল'ৰ বুলিকে, বা ৰেগে ইভেণ্ট প্ৰডাকশ্যন বুলি পেজ আছে। সেই পেজটোত কণ্টেক্ট কৰিলে পাব, বা মোৰ ইনষ্টাগ্ৰামত কণ্টেক্ট কৰিলেও পাব। মোৰ নামলৈ আমাৰ প্ৰগ্ৰামৰ আপডেটবিলাক দিয়া থাকে, তাত ফোন নাম্বাৰ থাকে, তেনেকৈ কণ্টেক্ট কৰিব পাৰিব আৰু।